ছাত্ৰজনক দেখি মই মনত খুব বেছি ভাল পাইছো আৰু আমি আশা কৰিছো একদিন ডাক্তৰ হৈ ওলাব ইয়াৰ কাৰণে এটা জোৰে হাত চাপৰি বজাই দিয়া খুব জোৰে তোমালোকক আৰু এটা কথা কম আৰু এই কথাখিনি মই সিনিয়ৰ মানুহখিনিকে কম যে এই যে আইছে স্কুলত ছাত্ৰ ছাত্ৰীসকল এওঁলোকক খালি কিতাপ পঢ়ালে নহব এওঁলোকক কিতাপ পঢ়ালে নহব এওঁলোকৰ লগত আমি কথা পাতিব লাগিব যে ল'ৰা ছোৱালীবিলাকক কিহত ইণ্টাৰেষ্টেড এনে 5ৰ পিছত 6 পাব 6ৰ পিছত 7 পাব এইবিলাক এই ছাত্ৰজনক দেখি মই মনত খুব বেছি ভাল পাইছো আৰু আমি আশা কৰিছো একদিন ডাক্তৰ হৈ ওলাব ইয়াৰ কাৰণে এটা জোৰে হাত চাপৰি বজাই দিয়া খুব জোৰে 95% হাই সেকেন্ডাৰী আৰু বেছিকে পাব লাগিব হ'ব নাই ভালকে পঢ়ি আছা মোবাইল চোৱা নোচোৱা চোৱা মোবাইল চোৱাই নে নাচাই সোধা চোৱা এতিয়া মোবাইল চোৱা নাই 7 বছৰ পিছত যেতিয়া ডাক্তৰ হৈ আহিব কি ফোন চাব জানা কি ফোন চাব আইফোন তোমালোকে এতিয়া 15,000 চাই থাকা ই বুদ্ধিয়ক কাৰণ এতিয়া 15,000 20,000 মোবাইল নাচায় মোবাইল চাব এতিয়া চাব 10 বছৰ 7 বছৰ পিছত কি ফোন চাব আইফোন পিছফালে এপল লাগা তোমাৰ বাইক আছে নাই চোৱা মই কৈছিলো নে যিকিটা বস্তু বাদ দিব পাৰিবা তেহে লাইফত মানুহ হ'ব পাৰিবা ইয়াৰ বাইক নাই তোমালোকে এতিয়া বাইক চলাই থাকা ঘূৰি থাকা 10 বছৰ পিছত ই চলাব মই গ্যাৰেণ্টি দি কৈছো আজি ইয়াতে 10 বছৰ পিছত 2036 চনত যদি মই জীৱিত থাকো মই গ্যাৰেণ্টি দি কৈছো এই লৰাটো এখন 4 চকীয়া গাড়ী লৈ খুনতলিত আহিব দামী গাড়ী ইয়াৰ কাৰণে হাত চাপৰি বজাই দিয়া কোনে ডিফাৰেন্সটো দেখিছা যিবিলাকে এতিয়া এই টপামাৰীৰ ৰাস্তাত বাইক লৈ ঘূৰে সেইবিলাক হিৰো নহয় হিৰো এইবিলাক ৰিয়েল হিৰো অফ লাইফ 10 বছৰ পিছত ই টপামাৰীত ডাঙৰ গাড়ী লৈ মই আজি লিখি দি কম 10 বছৰ পিছত তাৰ হাতত আইফোন থাকিব মই লিখি দি কম তোমালোকক যদি আইফোন লাগে আজিৰ পৰা পঢ়াত গুৰুত্ব দিয়া এই 20,000 মোবাইল আই ডোন্ট কেয়াৰ এই স্কুটি বাইক আই ডোন্ট কেয়াৰ মোৰ 4 হুইলাৰ লাগিব এসি খাই ইমান গৰম পৰিছে এইকাৰণে এইবিলাক উদাহৰণ তোমালোকৰ সন্মুখত আছে এই উদাহৰণবিলাক তোমালোকে ল'ব লাগিব ভালকৈ আৰু ছোৱালীখিনিক মই কৈছোৱে যে জীৱনটো বাছ নিজৰ ভৰিত নিজে থিয় দিব লাগিব লতা কি বেলেগৰ তাত বগাই যায় নে নাযায় লতা কাৰ ওপৰত নিৰ্ভৰ কৰে বেলেগ গছৰ ওপৰত তোমালোকে লতা হ'ব বিচাৰা নেকি নিজে যদি থিয় হ'ব বিচাৰা তেনেহ'লে লাইফত আগবাঢ়ি যাব লাগিব গতিকে মই শিক্ষকসকলকো অনুৰোধ জনাম যেহেতু এওঁলোকৰ পিতৃ মাতৃয়ে বহুত কথা নাজানিব নোৱাৰে এওঁলোকক কেৱল কিতাপ পঢ়ালে নহ'ব 5ৰ পৰা 6 পালে নহ'ব এওঁলোকক বুজাই দিব লাগিব যে জীৱনটো কি এওঁলোকৰ গাত ভুল নাই আৰু মই আৰু এটা কথা কৈছো যে তোমালোকৰ গাত ভুল নাই কোনোবা লৰাই যদি উৎপাত কৰে ৰাস্তাত মাৰামাৰি কৰে মই কওঁ লৰাটোৰ গাত ভুল নাই তোমালোকে কি বুজিবা 15-16 বছৰ হৈছে লাইফটো দেখাই নাই ভুল হ'ল আমাৰ সমাজৰ মাজত আমাৰ পৰিয়ালৰ মাজত কাৰণ তোমালোকৰ মা দেউতাই বহুত কথা নাজানে সেইকাৰণে মই আৰু এটা অনুৰোধ জনাম যে যিসকল ব্যক্তি আছে এনেকুৱা নৱাগত আদৰণি সভা মই ইমান মানুহৰ মাজত কৈ যাম কোনোবাই শুনিব কোনোবাই নুশুনিব আপোনালোকে ৰিটায়াৰ্ড শিক্ষক মই ভাবো এটা লাইফৰ ক্লাছ পলিটিকেল সায়েন্স কেমিষ্ট্ৰি ফিজিক্স হৈ থাকিব এটা ক্লাছৰ নাম ৰাখিব লাগে লাইফ কি ৰাখিব লাগে ক্লাছৰ নাম আধা ঘণ্টা অন্তত সপ্তাহত এদিনকে এজন সিনিয়ৰ মানুহে আহি লাইফৰ বিষয়ে কথা পাতিব লাগে ছাত্ৰ ছাত্ৰীসকলক তেহে তেওঁলোকে সাকসেসফুল হ'ব বুলি মই ভাবো পঢ়াৰ কথা নহয় পঢ়াটো ছাৰহতে পঢ়াই থাকিব আপোনালোক ৰিটায়াৰ্ড টিচাৰ আপোনালোকে ঘৰত বহি থাকিলে নহ'ব এনেকুৱা নহয় আমি ৰিটায়াৰ হৈ গৈছো পেঞ্চন পাই আছো মই এইটো বেয়া নাপাব মই কোৱা কাৰণে এই কথাটো যে আপোনালোকৰ ল'ৰা ছোৱালী নিশ্চয় ভাল ক'ৰবাত গুৱাহাটীত কিবা কৰি আছে এওঁলোককো আপোনালোকৰ ভাবে আপোনালোকে কিন্তু এওঁলোককো আপোনাৰ ল'ৰা ছোৱালীক আপোনালোকে যিটো কথা কৈছিল ঘৰত যেনেকৈ কৈছিল মই ভাবো সপ্তাহত এদিন মই প্ৰিন্সিপালকো অনুৰোধ জনাম যে সপ্তাহত এদিন এনেকুৱা এক্সপিৰিয়েঞ্চ মানুহ আনি কেনে এওঁলোকক ক্লাছত কথা ক'ব লাগে যে আমি পঢ়িম পঢ়ি শুনি আমাৰ কি লাভ হ'ব নহ'লে তোমালোকৰ ভুল নাই তোমালোকে সৰুৰ পৰা যিটো দেখিছা সেইটোৱে তোমালোকে শিকিছা মই তোমালোকৰ গাত দোষ নিদিওঁ গতিকে তোমালোকে সেইকাৰণে মই কওঁ লাইফত লৈ যদি কিবা কথা থাকে মোকো তোমালোকে মোৰ ফেচবুকৰ জৰিয়তে ইনবক্সত কেতিয়াবা যদি ভাবা যে মই কোনটো ৰাস্তাই দি গ'লে ভাল হ'ব মোৰ এটা ফেচবুক একাউণ্ট আছে ইনষ্টা একাউণ্ট আছে তোমালোকে বহুতে জানা মোক তোমালোকে মেছেজ কৰি সুধিবা তোমালোকে যেতিয়াই সোধা মই তাৰে ৰিপ্লাইটো তোমালোকক দিবলৈ চেষ্টা কৰিম আৰু ভাষণ শেষ কৰাৰ আগতে আৰু এটা কথা ক'ম